Class 10 অনুশীলনী 7.2 question number 6 1 2 4y x 6 আৰু 3 5 বিন্দু কেইটা এইটো ক্ৰমতে এটা সমান্তৰাল শীৰ্ষ বিন্দু হয় তেন্তে x আৰু y উলিওৱা আমি x আৰু y উলিয়াব লাগিব আমি কেনেকৈ উলিয়াম চাওঁ আহা question number 6 ৰ সমাধান ধৰা হল সমান্তৰালটোৰ শীৰ্ষ বিন্দু কেইটা a 1 2 b 4y c x 6 আৰু d 3 5 আৰু AC আৰু BD ইয়াৰ কৰ্ণ সমান্তৰাল কৰ্ণ দুডাল পৰস্পৰে সমদ্বিখণ্ডিত হয় এটো হ'ব চিত্ৰটো এটো হ'ব গতিকে AC কৰ্ণৰ মধ্যবিন্দুৰ স্থানাংক ইকুয়াল টু BD কৰ্ণৰ মধ্যবিন্দুৰ স্থানাংক হ'ব তাৰ পিছত AC আমি এটো A আৰু C ৰ কৰ্ণটো এটো A আৰু C কৰ্ণ তাৰ পিছত B আৰু D ৰ কৰ্ণটো হ'ব আমি উলিয়াম এতিয়া AC ৰ কৰ্ণটো কি হ'ব 1 plus ইয়াত কি হ'ব x by তলত 2 হ'ব কমা 2 plus 6 by তলত কি হ'ব 2 হ'ব ইকুয়াল টু ইয়াত কি হ'ব 4 plus 3 by তলত কি হ'ব 2 হ'ব কমা y plus 5 by তলত কি হ'ব 2 হ'ব তাৰ পিছত ইয়াত কি হ'ব এটো আৰু এটো প্লাস কৰিব লাগিব 1 plus x by তলত 2 হ'ব এটো আৰু এটো প্লাস কৰিলে 8 by তলত 2 হ'ব ইকুয়াল টু এটো আৰু এটো প্লাস কৰিলে 7 by 2 কমা এটো আৰু y plus 5 by তলত কি হ'ব 2 হ'ব 4 2 গুণ 8 হ'ব তাৰ পিছত ইয়াত কি হ'ব 1 plus x by তলত 2 4 equal to ইয়াত কি হ'ব 7 by 2 কমা ইয়াত y plus 5 by তলত কি হ'ব 2 হ'ব এটো হ'ব এতিয়া ইয়াত কি হ'ব 1 plus x by তলত 2 এটো লম আমি 7 by 2 আৰু ইয়াত কি হ'ব y plus 5 by 2 y plus 5 by 2 equal to ইয়াত কি হ'ব 4 হ'ব এতিয়া ইয়াত কি হ'ব এটো আৰু এটো পূৰণ হ'ব এটো আৰু এটো পূৰণ হ'ব 2 আৰু 2 টো কেনসেল যাব এতিয়া ইয়াত 1 plus x by তলত কি হ'ব 7 হ'ব তাৰ পিছত x equal to এটো অমানচিনৰ ইফালে গলে মাইনাস হ'ব 7 minus 1 x equal to কিমান হ'ব x equal to 6 হ'ব তাৰ পিছত ইয়াত কি হ'ব এটো আৰু এটো পূৰণ হ'ব y plus 5 by তলত কি হ'ব 4 2 গুণ 8 হ'ব তাৰ পিছত ইয়াত কি হ'ব y equal to 8 ৰ পৰা আমি 5 মাইনাস কৰিব লাগিব মাইনাস কৰিলে y equal to কিমান হ'ব y equal to 3 হয় এতেকে x আৰু y ৰ মান ক্ৰমে x equal to 6 আৰু y equal to 3 হয় question number 7 এটা বৃত্তৰ এডাল ব্যাস AB আৰু A বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা যেতিয়া বৃত্তটোৰ কেন্দ্ৰ 2 3 আৰু B বিন্দুৰ স্থানাংক 14 হ'ব question number 7 ৰ সমাধান ধৰা হল বৃত্তটোৰ কেন্দ্ৰ O হ'ব এটো বৃত্তটোৰ কেন্দ্ৰ O হ'ব কেন্দ্ৰত O 2 3 হ'ব ধৰা হল A বিন্দুৰ স্থানাংকটো x আৰু y হ'ব এটো A বিন্দুৰ স্থানাংকটো x আৰু y আৰু B বিন্দুৰ স্থানাংকটো কি আছিল 1/1 আৰু 4 হ'ব আমি জানো যে বৃত্তৰ কেন্দ্ৰৰ ব্যাস সমদ্বিখণ্ডিত কৰে এতিয়া ইয়াত কি হ'ব এতেকে x plus 1 by তলত কি হ'ব 2 equal to 2 হ'ব আৰু ইয়াত কি হ'ব y plus 4 by 2 equal to এটো x plus 1 equal to 2 2 গুণ 4 4 হ'ব x equal to 4 এটো প্লাস আছে অমানচিনৰ ইফালে গলে -1 হ'ব x equal to কিমান হ'ব x equal to 4 পৰা 1 মাইনাস কৰিলে কিমান হ'ব 3 হ'ব এতিয়া এটো কি হ'ব y plus 4 equal to 3 2 গুণ 6 -6 তাৰ পিছত y equal to ইয়াত -6 হ'ব অমানচিনৰ ইফালে গলে -4 হ'ব y equal to -6 আৰু -4 টো কিমান হ'ব -10 হ'ব এতেকে A বিন্দুৰ স্থানাংকটো কিমান হ'ব A বিন্দুৰ স্থানাংকটো 3 আৰু -10 হ'ব এটোৱে হ'ব এনসাৰটো question number 8 যদি A আৰু B স্থানাংক ক্ৰমে -2 -2 আৰু 2 -4 তেন্তে P বিন্দুৰ স্থানাংক নিৰ্ণয় কৰা যাতে AP equal to 3/7 AB আৰু P বিন্দুটোৰ AB ৰেখাখণ্ডৰ ওপৰত থাকে এটো question number 8 টো এটো দিয়া আছে ধৰা হল P বিন্দুৰ স্থানাংক x আৰু y টো P বিন্দুৰ স্থানাংকটো x আৰু y B বিন্দুৰ স্থানাংকটো 2 আৰু -4 হ'ব A বিন্দুৰ স্থানাংকটো -2 আৰু -2 হ'ব এতেকে ইয়াত কি হ'ব AP equal to 3/7 ইয়াত কি হ'ব AB হ'ব তাৰ পিছত 7 আৰু এটো পূৰণ কৰিলে 7 AP হ'ব equal to ইয়াত কি হ'ব 3 AB হ'ব equal to ইয়াত কি হ'ব 7 AP equal to ইয়াত কি হ'ব আমি 3 টো কমন লম 3 AP plus ইয়াত P B হ'ব equal to ইয়াত কি হ'ব 7 AP equal to এটো আৰু এটো পূৰণ কৰিলে 3 AP plus ইয়াত 3 BP হ'ব এটো 7
এটো 7AP এটো অমান চিনৰ ইফালে গলে -3AP ইকুয়াল টু ইয়াত 3BP হ'ব মাইনাস কৰিলে কিমান হ'ব 4 7 ৰ পৰা 3 মাইনাস কৰিলে 4AP ইকুয়াল টু 3 ইয়াত BP হ'ব তাৰ পিছত AP বাই তলত কি হ'ব PB ইকুয়াল টু কিমান হ'ব 3/4 হ'ব এতেকে ইয়াত কি হ'ব AP is to PB equal to কিমান হ'ব 3:4 হ'ব এটোৱে হ'ব এনসাৰটো এটো হ'ব PXY এ AB 3:4 অনুপাতত বিভক্তি কৰিছে এতেকে ইয়াত x equal to 3 into 2 plus ইয়াত কি হ'ব 4 into -2 বাই তলত কি হ'ব 3 plus 4 হ'ব equal to 3 দুগুণ 6 প্লাস মাইনাস মাইনাস 8 বাই এই দুটাত প্লাস কৰিলে 7 হ'ব 8 ৰ পৰা 6 গলে -2 বাই তলত কি হ'ব 7 হ'ব তাৰ পিছত y equal to ইয়াত 3 into -4 তাৰ পিছত +4 into -2 বাই তলত কি হ'ব 3 plus 4 equal to ইয়াত কি হ'ব 3 4 গুণ 12 প্লাস মাইনাস মাইনাস 8 বাই তলত কি হ'ব 7 এটো -12 আৰু -8 টো কিমান হ'ব -20 বাই তলত কি হ'ব 7 হ'ব এটাকে নিৰ্ণয় p বিন্দুৰ স্থানাংকটো -2/7 -20/7 হয় এটোৱে হ'ব आंसर কোৱেশ্চন নম্বৰ 9 a -2 2 আৰু b 2 8 বিন্দু সংযোগী ৰেখাখণ্ড চাৰিটা সমান ভাগত ভাগ কৰা বিন্দু কেইটা স্থানাংক উলিওৱা কোৱেশ্চন নম্বৰ 9 ৰ সমাধান ধৰা হল a b চাৰিটা সমান অংশত বিভক্তি কৰা বিন্দু কেইটা p x1 y1 q x2 y2 আৰু r x3 y3 হ'ব এটো ইয়াত a ইয়াত b তাৰ পিছত ইয়াত p q r হ'ব r বিন্দুৰ স্থানাংক x3 y3 তাৰ পিছত q বিন্দুটো x2 y2 তাৰ পিছত এটো x1 y1 হ'ব a b টো কিমান হ'ব a b টো -2 2 হ'ব b টো কিমান হ'ব 2 8 হ'ব p বিন্দুৱে a b 1:3 অনুপাতত অন্তৰ্বিভক্তি কৰে এতেকে ইয়াত কি হ'ব x1 equal to ইয়াত কি হ'ব 1 into 2 হ'ব এটো 1 আৰু 2 টো হ'ব প্লাস এটো 3 into -2 হ'ব এটো 3 into -2 তাৰ পিছত ইয়াত 1 into 2 হ'ব ইয়াত কি হ'ব 1 plus 3 হ'ব তাৰ পিছত ইয়াত 2 গুণে 2 প্লাস মাইনাস -6 হ'ব 3 গুণ 6 ইয়াত 4 হ'ব মাইনাস কৰিলে -6 ৰ পৰা 2 গলে -4/4 হ'ব কেইবাৰ কেনসেল যাব 1 হ'ব ইকুয়াল টু কিমান হ'ব -1 হ'ব তাৰ পিছত y equal to 1 into 8 plus ইয়াত 3 into 2 বাই তলত কি হ'ব 1 plus 3 হ'ব equal to ইয়াত কি হ'ব 8 plus 6 বাই তলত কি হ'ব 4 হ'ব 8 আৰু 6 টো প্লাস কৰিলে 14 বাই তলত কি হ'ব 4 হ'ব 2 দুগুণ 4 7 দুগুণ 14 ইয়াত কি হ'ব 7/2 হ'ব এতেকে ইয়াত কি হ'ব তো p বিন্দুৰ স্থানাংকটো কিমান হ'ব -1 আৰু 7/2 হ'ব এটো হ'ব q বিন্দুৱে a b 1:1 অনুপাতত বিভক্তি কৰে ইয়াত কি হ'ব x2 equal to -2 plus 2 বাই তলত 2 হ'ব 2 পৰা 2 গলে কিমান হ'ব 0 0 লগত 2 টো হৰণ কৰিলে 0 হ'ব তাৰ পিছত y2 equal to 2 plus 8 বাই তলত কি হ'ব 2 হ'ব এটো আৰু এটো প্লাস কৰিলে 10/2 5 দুগুণ 10 equal to কিমান হ'ব 5 হ'ব আকৌ এটো অ বিন্দুৰ স্থানাংক 0.5 r বিন্দুৱে a b 3:1 অনুপাতত বিভক্তি কৰিছে ইয়াত x3 equal to ইয়াত কি হ'ব 3 into 2 plus ইয়াত কি হ'ব 1 into -2 বাই তলত কি হ'ব 3 plus 1 হ'ব equal to 3 দুগুণ 6 plus -2 বাই 4 হ'ব এটো পৰা এটো মাইনাস কৰিলে কিমান হ'ব 4/4 কেইবাৰ কেনসেল যাব 1 বাৰ কেনসেল যাব 1 হ'ব তাৰ পিছত y3 equal to ইয়াত 3 into 8 plus 1 into 2 বাই তলত কি হ'ব 3 plus 1 হ'ব 8 3 গুণ 24 24 plus 2 গুণে 2 বাই তলত কি হ'ব 3 plus ইয়াত 4 হ'ব এই দুটাত প্লাস কৰিলে 26 বাই তলত কি হ'ব 4 হ'ব 2 দুগুণ 4 2 13 26 equal to 13/2 হ'ব এতেকে r বিন্দুৰ স্থানাংক 1,13/2 হয় তাৰ পিছত কোৱেশ্চন নম্বৰ 10 এটা ৰম্বাসৰ কালি নিৰ্ণয় কৰা যদিহে তাৰ ঈৰ্ষবিন্দু বিলাকৰ স্থানাংক ক্ৰমৰ অনুসৰি 3 0 4 5 -1 4 আৰু -2 1 ইংগিত ৰম্বাসৰ কালি equal to 1/2 কৰ্ণ দুডালত পূৰণ কৰ কোৱেশ্চন নম্বৰ 10 ৰ সমাধান ৰম্বাসটোৰ ঈৰ্ষবিন্দু কেইটা ধৰা হল a 3 0 b 4 5 c -1 4 আৰু d2 -2 -3 ac আৰু bd কৰ্ণৰ উলিওৱা এইটো আৰু
তাৰপিছত এইটো উলিয়াব লাগিব এইটো কিমান দিয়া আছে a2 3 0 b2 4 5 তাৰপিছত c2 -1 4 হ'ব d2 -3 -2 -3 হ'ব এতিয়া আমি ac ৰ কৰ্ণটো উলিয়াম ac কৰ্ণ ইকুৱেল টু ইয়াৰ ৰুট ওভাৰ এইটো আৰু এইটো ac ৰ কৰ্ণটো উলিয়াম ইয়াত কি হ'ব -1 তাৰপিছত মাইনাস ইয়াত কি হ'ব x1 ইয়াত x1 y1 ইয়াত কি হ'ব x2 y2 x2 মানে -1 ইয়াত কি হ'ব 3 হ'ব অল স্কয়াৰ প্লাস ইয়াত কি হ'ব 4 - 0 অল স্কয়াৰ হ'ব ইকুৱেল টু ইয়াত কি হ'ব -1 -3 ইয়াত কি হ'ব -4 অল স্কয়াৰ প্লাস ইয়াত 4 স্কয়াৰ 4 স্কয়াৰ কৰিলে কিমান হ'ব -4 স্কয়াৰ কৰিলে 16 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 হ'ব 16 আৰু 16 টো কিমান হ'ব 32 হ'ব 32 ক আমি কেনেকৈ লিখিব পাৰো 4√2 লিখিব পাৰো এতিয়া BD কৰ্ণটো উলিয়াম BD কৰ্ণ ইকুৱেল টু এটো B আৰু D টো ইয়াত কি হ'ব x1 ইয়াত কি হয় x1 এটো x1 y1 হ'ব y1 হ'ব x2 ইয়াত কি হ'ব y2 x2 মানে x2 - x1 ইয়াত কি হ'ব -2 -4 অল স্কয়াৰ হ'ব প্লাস -1 5 অল স্কয়াৰ হ'ব ইকুৱেল টু ইয়াত কি হ'ব -2 -4 টো কিমান হ'ব -6 অল স্কয়াৰ প্লাস -1 -5 টো -6 অল স্কয়াৰ হ'ব তাৰপিছত -6 অল স্কয়াৰ কৰিলে 36 প্লাস ইয়াত 36 হ'ব 36 আৰু 36 টো কিমান হ'ব √72 হ'ব √72 আমি কেনেকৈ লিখিব পাৰো 6√2 হ'ব এটাকে ৰম্বাসটোৰ কালি ইকুৱেল টু 1/2 ইনটু কৰ্ণ দুডালৰ পূৰণফল হ'ব ইকুৱেল টু 1/2 ইনটু কৰ্ণ দুডালৰ পূৰণফলটো কি আছিলে 4√2 ইনটু 6√2 হ'ব তাৰপিছত ইয়াত 1/2 হ'ব 6 4 গুণ 24 24 হ'ব √2 এ √2 পূৰণ কৰিলে অনলি 2 হ'ব এইটো 2 আৰু এইটো 2 টো কেনসেল যাব 24 আৰু 1 টো পূৰণ কৰিলে 24 বৰ্গ একক হ'ব এইটো 24 বৰ্গ একক এটাকে নিৰ্ণয় কালি ইকুৱেল টু 24 বৰ্গ একক হ'ব